হেল্ল' গুড মৰ্ণিং। আজি গৈ আছোঁ নলবাৰী মানে মাৰ ঘৰলৈ। এয়া বাছত উঠিছোঁ আৰু আহি পালোঁ। আহি ইয়াতে কিবাকিবি ল'লোঁ। এইখন আমাৰ ওচৰৰে ফেমাছ বেকাৰী হয়। এতিয়া গৈ আছোঁ। এয়া ৰখি আছে ভণ্টিয়ে। আহি পাইছোঁ ফূৰ্তিতে আহি পোৱাৰ লগে লগে। তাৰপিছত আহি পাই চাহ খালোঁ। বহুত কিবাকিবি আছিলে, কথা পাতিলোঁ মাহঁতৰ লগত। তাৰপিছত মই বনালোঁ মাছৰ জোল পালেং শাকেৰে। বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। আৰু এয়া ভাঙোন মাছ আছিলে। আজিৰ সাজত কি কি আছে মই দেখাই আছোঁ আপোনালোকক। এয়া ভণ্টিয়ে মাংস টেষ্ট কৰি আছে। এয়া আছিলে মাছ, দালি, তাৰপিছত আছিলে এয়া মাছ ভাজি, বেঙেনা ভাজি আৰু এয়া আছিলে চিকেন ফ্ৰাই বনাইছিলোঁ। ভাত পানী খাই মেলি উঠিলোঁ আৰু এইজনী হৈছে আমাৰ ঘৰৰ গৰু। বহুত বেছি কিউট হয় তাই। তাৰপিছত গধূলি সময়ত ভণ্টি আৰু মই ওলাই গ'লোঁ বজাৰলৈ বুলি অকণমান। বজাৰ কৰিলোঁ। কৰি উঠি মোৰ এটা এপ্লাই কৰিব লগা আছিলে, কৰি উঠি পাৰ্লাৰ গ'লোঁ। তাৰপিছত ভণ্টিক কিবা এটা খুৱাওঁ বুলি ৰেষ্টুৰেণ্টত সোমালোঁ। এয়া অৰ্ডাৰ দিছিলোঁ তন্দুৰী চিকেন আৰু চিলি বেবিকৰ্ণ দিছিলোঁ। এইটো হৈছে চিলি বেবিকৰ্ণ, বহুত বেছি টেষ্টি আছিলে খাবলৈ। আৰু লগত দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচটোও ভালেই আছিলে, ট্ৰাই কৰিব পাৰে। এয়া ঘৰলৈ আহোঁতে দেউতা আৰু মাৰ কাৰণে পেকিং কৰি লৈ আহিছিলোঁ পনীৰ ৰোল। ভাল পাইছে খাই দুয়ো। এতিয়া এইখিনিয়ে আছিলে আজিৰ দিনটোৰ ভিডিঅ'। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই বাই, গুড নাইট।